বৰপেটা ৰোডৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। তেখেতে অসম জাতীয় চেতনাৰে আটাইকে উদ্বুদ্ধ হৈ অসম মাতৃৰ সেৱা কৰিবলৈ আটাইকে আহ্বান জনায়। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতা, শৰৎ চন্দ্ৰ গোস্বামী, ভাষা গৱেষণা প্ৰকল্পৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মা আৰু বৰপেটা জিলা সাহিত্য সভাৰ সম্পাদক জয়ন্ত কুমাৰ দাসে উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। 1950 চনত অসম সাহিত্য সভাৰ তেখেত সভাপতি আছিল। মাৰ্ঘেৰিটাত অধিৱেশন বহিছিল আৰু উদাত্ত কণ্ঠৰে তেখেতে যি জাতীয় চেতনামূলক ভাষণ আগবঢ়াইছিল তাৰ ফলশ্ৰুতিত এই দিৱসটিক চেতনা দিৱস হিচাপে অসমবাসীয়ে পালন কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। তেখেতৰ নেতৃত্বত অসমে যথেষ্টখিনি আগবাঢ়ি গৈছিল। বিশেষকৈ জাতীয় চেতনা জাগ্ৰত হৈ অসমবাসী ৰাইজে অসমক সেৱা কৰাৰ কাৰণে আগবাঢ়ি ওলাই আহিছিল আৰু তেখেত মহামানৱ মহাত্মা গান্ধী যেতিয়া অসমলৈ আহিছিল তেতিয়া অতি সুন্দৰ এটি কবিতাৰে সৈতে তেখেতক সম্ভাষণ জনাইছিল যে আজি বন্দুকী চন্দৰে বুলি যিটো কবিতা, এই কবিতাটোৰ যোগেদি মহাত্মা গান্ধীও আকৃষ্ট হৈছিল। গতিকে সেই মহামানৱ মহাত্মা গান্ধীৰ সান্নিধ্য লভা তথা অসমৰ সেইখিনি সময়ৰ জাগ্ৰত প্ৰহৰী ৰূপে তেখেতে নেতৃত্ব প্ৰদান কৰা অম্বিকাগিৰি ৰায়চৌধুৰীৰ এই জন্ম স্থান বুলিয়ে ক'ব পাৰি। কাৰণ বৰপেটাত তেখেতৰ জন্ম, বৰপেটা ৰোডত ইমান সুন্দৰভাৱে এটি প্ৰতিমূৰ্তি স্থাপন কৰিছে, তাৰ কাৰণে আমি অতিশয় আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ। আৰু আজি অসম সাহিত্য সভাৰ সভাপতি ৰূপে অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ প্ৰতিমূৰ্তিত আমি এই ধৰণে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰিবলৈ পায়ো অতিশয় আনন্দিত হৈছোঁ। আৰু মই বৰপেটা ৰোডবাসী সকলোকে অতি শ্ৰদ্ধা সহকাৰে মই শ্ৰদ্ধা জনাইছোঁ আৰু আশা কৰিছোঁ আজিৰ এই চেতনা দিৱসৰ যোগেদি আমাৰ অসমবাসী ৰাইজৰ মনত যেন এই চেতনাটো জাগ্ৰত হৈ থাকক, দেশক সেৱা কৰাৰ কাৰণে, দেশৰ উন্নতি কৰাৰ কাৰণে, দেশত শান্তি সম্প্ৰীতি বিৰাজ কৰাৰ কাৰণে, আৰু আমি যাতে তেখেতৰ আদৰ্শসমূহ গ্ৰহণ কৰি বাস্তৱিক ক্ষেত্ৰত আদৰ্শ গ্ৰহণ কৰি আমি আগবাঢ়ি যাবলৈ সক্ষম হওঁ। অসম আদিত্য, বৰপেটা।